উদিছো বাতৰি মাছলৈ শিৱসাগৰ হেৰইন সহ সৰবৰাহকাৰী কাটক বগীদলত 20 গ্ৰামকৈ হেৰইন সহ আৰক্ষীয়ে ৰাজু আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে জব্দ কৰিছে ঘটনাত ব্যৱহৃত বাইক গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী ৰাজু আলীৰ ঘৰ হৈছে হালুৱাটিং ডুপদৰত ৰাজু আলীয়ে ডিমাপুৰৰ পৰা অনা ড্ৰাগছখিনি গেলেকি মিকিপুৰলৈ বিক্ৰী কৰিবলৈ নিয়া অৱস্থাতে আৰক্ষীৰ জালত পৰে মহানগৰ জালুকবাৰীত ড্ৰাগছ বিৰোধী অভিযান জালুকবাৰীৰ কাটিয়া দলঙৰ সমীপত চলা অভিযানত এগৰাকী মহিলাৰ পৰা 9টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে সৰবৰাহকাৰী মহিলাগৰাকীক জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য হ'ব লক্ষাধিক টকা আটকাধীন মহিলাক এগৰাকীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা এই সন্দৰ্ভত দলটোৱে জালুকবাৰী আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ অধিক তথ্যৰ বাবে জালুকবাৰী আৰক্ষীয়ে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে মহানগৰ জালুকবাৰীত ড্ৰাগছ বিৰোধী অভিযান চলিছিল আৰু য'ত ইতিমধ্যে কাটিয়া দলঙৰ সমীপত চলা অভিযানত এগৰাকী মহিলাৰ পৰা 9টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে আটক কৰিছে সৰবৰাহকাৰী মহিলাগৰাকীক জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য হ'ব লক্ষাধিক টকা আটকাধীন মহিলাকেইগৰাকীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোতে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা এই সন্দৰ্ভত দলটোৱে জালুকবাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে সোধা পোছা হৰ্থেবাৰীত পুখুৰীত শিশুৰ সলিল সমাধি মৃত শিশুটি প্ৰিয়াংশু ভূঞা ঘৰৰ পিছফালৰ উন্মুক্ত পুখুৰীত পৰি মৃত্যু হৈছে শিশুটিৰ হৰ্থেবাৰীৰ বাপুজী নগৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটি চিকিৎসকে মৃত ঘোষণা কৰিছে শিশুটি হৰ্থেবাৰীত শিশুৰ সলিল সমাধি পুখুৰীত পৰি এনেদৰে কণমানি শিশু প্ৰিয়াংশু ভূঞাৰ সলিল সমাধি ঘৰৰ পিছফালৰ এনেদৰে হয়তো খেলি থকা অৱস্থাতেই অসাৱধানবশতঃ পুখুৰীত সৰি পৰে কণমানিটি পিছত চিকিৎসকে মৃত ঘোষণা কৰিছে শিশুটি ৰাজ্যৰ 3 জিলা আৰু এটা মহকুমাত আজি পঞ্চম দিনৰ বাবেও অব্যাহত আছে লকডাউন মৰিগাঁও গোৱালপাৰা বিশ্বনাথ জিলাৰ লগতে বোকাখাত মহকুমাত লকডাউন অব্যাহত আছে ইয়াৰ উপৰিও 247টা হটস্পটক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে লকডাউনৰ ফলত বন্ধ হৈ আছে যান বাহনকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান অৱশ্যে সন্ধিয়া 5 বজালৈ খোলা থাকিব গেলামালৰ দোকানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱা ইফালে সমগ্ৰ ৰাজ্যতে অনিৰ্দিষ্ট কাললৈ বন্ধ আছে আন্তঃ জিলা যাতায়াত और विश्वनाथर गहपुरत साप्ताहिक लकडाउन चलि थकार पिछतो कोविड परिस्थिति किन्तु बर्तमानो अहा नाइ नियन्त्रणলৈ अधिक दैनिक प्राय 18 শতাধিক লোক আক্ৰান্ত হৈছে ইতিমধ্যে কোভিডত একাংশ লোকে কোভিড বিধি নমনাৰ পৰিপ্ৰেক্ষিততে সাপ্তাহিক লকডাউনৰ কোনো সুফল পোৱা নাই গহপুৰত মুঠ 2138 জন বৰ্তমানলৈকে আক্ৰান্ত হৈছে কোভিডত সুস্থ হৈ ঘৰলৈ উভতিছে প্ৰায় 1500 জন কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে 17 জনৰ আনহাতে শতাধিক শিশু কিশোৰীও আক্ৰান্ত হৈছে কোভিডত গহপুৰ মহকুমাত প্ৰায় 2,05,000 জনসাধাৰণৰ ভিতৰত বৰ্তমানলৈকে মাত্ৰ 46,976 গৰাকীহে কোভিড ভ্যাকচিন লবলৈ সক্ষম হৈছে আগস্তি খনত পলাশ ফুকনৰ এক প্ৰতিবেদন হয় যেহেতু বিশ্বনাথ জিলাৰ গহপুৰ এতিয়া সম্পূৰ্ণৰূপে লকডাউন হৈ আছে আৰু আজি পঞ্চমটো দিনত আসলে কোভিড পৰিস্থিতি কেনেকুৱা হ্ৰাস পাইছে নে বৃদ্ধি পাই আছে কিয়নো যোৱা কেইদিনত গহপুৰ মহকুমাত কোভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে আৰু চৰকাৰে বিশেষকৈ কোভিড পৰিস্থিতি হ্ৰাস পাবৰ বাবে লকডাউনৰ ব্যৱস্থা কৰিছিল যে সম্পূৰ্ণ কণ্টেইনমেণ্টৰ ব্যৱস্থা কৰিছিল কিন্তু তাৰ পাছৰ পৰিৱেশত আসলে কেনেদৰে কি অৱস্থাত আছে কোভিড আক্ৰান্তসকল বৃদ্ধি পাই আছে নে কমিছে মই বৰ্তমান উপস্থিত আছোঁ কলাবাৰী মহাবিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰত আৰু মোৰ সতীৰ্থ হৈ দেখাইছে এয়া কোভিড কেয়াৰ চেণ্টাৰৰ দৃশ্য আৰু নডেল বিষয়া আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম সামগ্ৰিক দৃষ্টিকোণৰ পৰা যে ছাৰ কওকচোন যিহেতু চৰকাৰে কোভিড পৰিস্থিতি হ্ৰাস পোৱাৰ বাবে যি লকডাউন দিছিল গহপুৰতো তাৰ 7 দিনীয়া লকডাউনৰ পূৰ্ণ প্ৰভাৱ পৰিছে এই কলাবাৰী কোভিড কেয়াৰ চেণ্টাৰত এতিয়া বৃদ্ধি পাই আছে নে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে এতিয়া আমি আৰম্ভণিৰ পৰা চাবলৈ গ'লে লাহে লাহে মাজতে কমে কেতিয়াবা আকৌ বাঢ়ে তেনেকুৱা ফ্লাকচুৱেটিং কৰি আছে
কিমান ক'ভিড ৰোগী আছে আপোনালোকৰ কলাবাৰী মহাবিদ্যালয়ত এতিয়া এট প্ৰেজেণ্ট এতিয়া আমাৰ এক্টিভ কেছ আছে 66টা আৰু বেড খালী আছে আপোনাৰ 79টা এই টোটেল বেড কেপাচিটি আমাৰ ইয়াত হ'ল 145 মেল ফিমেল দুইজন মিলাই পেলাই ইয়াতে সকলো ধৰণৰ সুবিধাবিলাক আছে অক্সিজেনৰ ধৰি হয় আছে অক্সিজেন আমাৰ 5টা চিলিণ্ডাৰ ফুল আছে অক্সিজেন কনচেনট্ৰেটৰ 5টা আছে আমি যদি সামগ্ৰিক দৃষ্টিকোণৰ পৰা ক'ব পাৰোঁ গহপুৰ মহকুমাত কিছু পৰিমাণে কমিছে নে কিছু পৰিমাণে বাঢ়িবলৈ আৰম্ভ কৰিছে লকডাউনৰ ফল লকডাউনৰ ফল ক'বলৈ গ'লে মই যিমান অবজাৰ্ভ কৰিছোঁ এতিয়া লাহে লাহে বাঢ়িছেহে যিহেতু গহপুৰ মহকুমাত প্ৰায় 132গৰাকী শিশু বৰ্তমান ক'ভিডত আক্ৰান্ত হৈছে শিশুৰ লগতে কিশোৰী গোটেই শিশুসকলক বৰ্তমান কেনেদৰে চোৱা চিতা কৰি থকা হৈছে মানে শিশুসকলক এতিয়া আমি ভেকচিনো পোৱা নাই ভালকৈ শিশুসকলক দিবৰ কাৰণে গতিকে শিশুসকলক মাক বাপেক যোনবিলাক ঘৰত আছে তেওঁলোকে এতিয়া সাৱধানে ষ্টেপ ল'ব লাগিব যাতে সিহঁতক যাতে ভাইৰাছটোৱে আক্ৰমণ নকৰে সেইটো কাৰণে তেওঁলোকক বাহিৰত বেছি ঘূৰিব ফুৰিব যাতে নিদিয়ে আৰু খেলা ধূলাটো ঘৰৰ ভিতৰতে যাতে আইচলেশ্যনত থকাটো নিজে এইটো নহয় যে ৰেপিড এণ্টিজেন টেষ্ট পজিটিভ ওলালেহে আমি ঘৰৰ ভিতৰত থাকিব লাগিব বা হস্পিটেললৈ যাব লাগিব আমি আগৰ পৰাই ষ্টেপটো ল'ব লাগিব কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে আমি নিজকে প্ৰিভেণ্ট কৰি ৰাখিব লাগিব যাতে আমি বেমাৰটোলৈ আমি ছাবচেপ্টিবল নহওঁ বেমাৰটোলৈ কলাবাৰী মহাবিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰত শিশু বৰ্তমান আছে নেকি ক'ভিড আক্ৰান্ত শিশু এতিয়া ডাটাটো মোৰ লগত ভালকৈ এতিয়া ক'ব পৰা নোৱাৰিম কিন্তু শিশু কেইজনমান কালি আমি ডিছচাৰ্জো দিছোঁ হয় নিশ্চয় এয়া আছিল নডেল বিষয় আৰু চৰকাৰৰ লকডাউনৰ কিন্তু ফলপ্ৰসূ ইয়াত সম্পূৰ্ণভাৱে হোৱা নাই কাৰণ মানুহেই নিয়মসমূহ ভংগ কৰিছে ক'ভিড বিধিসমূহ তেওঁলোকে ভংগ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু গহপুৰত বৰ্তমানলৈকে ক'ভিড আক্ৰান্তৰ সংখ্যা কিন্তু বৃদ্ধি পাই আছে সুধিছোঁ বাতৰি শেষ অংশলৈ চিপাঝাৰ দহলপুৰত হ'বলগীয়া কৃষি প্ৰকল্পক লৈ থলুৱা কৃষকৰ অসন্তুষ্টিৰ সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আত্মসংস্থাপন লাভ কৰিব থলুৱা কৃষকে চৰকাৰৰ কাৰ্যক একাংশই ষড়যন্ত্ৰমূলকভাৱে প্ৰকল্পত বাধা দিয়াৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে বিধায়কজনে লগতে কয় যে এই বাধাৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ সাজু প্ৰকল্পৰ অধ্যক্ষ হিচাপে নিয়োজিত পদ্ম হাজৰিকাই বৃহস্পতিবাৰে মংগলদৈ জিলা পুথিভঁৰালত খেতিয়কসকলক সৈতে এখন বিশেষ সভাত অংশগ্ৰহণ কৰে তেওঁলোক হ'ল থলুৱা যুৱক গতিকে থলুৱা মানুহৰ সুৰক্ষাৰ কাৰণে আমি যিটো যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ তেওঁলোকৰ শংকাৰ কাৰণ কি সন্দেহজনক নাগৰিক কোনোবাই যদি শংকিত হৈছে সেইটো কথা বেলেগ কিন্তু আমাৰ খিলঞ্জীয়া মানুহ তেওঁলোকে খিলঞ্জীয়া যুৱক তেওঁলোকে কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'ব বিচৰা যুৱক তেওঁলোকতকৈ আনন্দিত বেলেগ হ'ব নালাগে নহয় তেওঁলোকে আনন্দহে পাব লাগে ধৰ্মলৈতো কথা নাই প্ৰকৃত ভাৰতীয় যিসকল আছে আমাৰ অসমীয়া যুৱক যুৱতীৰ হতাশা দূৰ কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে এই যাত্ৰাটো ৰোধ কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰৰে কোনোবাই যদি পৰিৱেশ কৰিব বিচাৰে এইটো প্ৰতিৰোধ কৰা যাব এইটো আমি চলিবলৈ নিদিওঁ কাৰণ অসমখন আৰু ভাবুকিৰ সৃষ্টি হ'বলৈ আৰু বিপদসংকুল পৰিৱেশ আহিবলৈ আমি নিদিবৰ কাৰণে এই কাম ফলে কুলচি নদীৰ প্ৰবল খহনীয়াত যা যোৱা উপক্ৰম হৈছে ওদালগুৰি জিলাৰ চতিয়াপাৰা গাঁও টংলা চহৰ সমীপৰ এই গাঁওখনৰ সৰ্বাধিক মানুহৰ ঘৰ দুৱাৰ খেতিপথাৰ নৈ বুকুত যা গৈছে বিগত 25 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে হৈ থকা খহনীয়াৰ বাবে সৰ্বশ্ৰান্ত হৈ পৰিছে গঞা ৰাইজ সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট প্ৰতি বছৰ বাৰিষাই গৰাখহনীয়াৰ নিৰ্ধাৰণ কৰা এখন গাঁও হৈছে চতিয়াপাৰা গাঁও প্ৰতি বছৰে যি কুলসী নৈ আৰু এই কুলসী নৈ প্ৰতি বছৰে এই অঞ্চলৰ বা বেতকে ধৰি প্ৰায় 15খন ঘৰ ইতিমধ্যে উৰি উঠি গ'ল তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে মোৰ লগত কিছু স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম বাইদেউ কি ক'ব বিপিএফ দলে কিয় নকৰিলে আমি নাজানিম আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আমাৰ এই গৰাখহনীয়াটো ভালদৰে আমাক নিৰাপদভাৱে আমাক কাম কৰি আমাৰ মানুহ অহা যোৱা কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক কিন্তু বিপিএফ চৰকাৰে কোনো ধৰণৰ আমাক সা সুবিধা দিয়া নাই কুলসী নদীৰ বুকুত 15-20 ঘৰ গৈছে ইতিমধ্যে আমাৰ কি ক'ব দাদা আপোনালোকৰ যিটো খহনীয়া ৰোধ কৰিব নোৱাৰাৰ বাবেই বা চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে আপোনালোকে বাঁহৰ দলং দি পেলাই আপোনালোকে পথ বনাই ল'ব লগা হৈছে হয় আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ বাৰে বাৰে আবেদন কৰিছোঁ বিধায়িকা যোৱা 17টা বছৰ যিখন BTC আছিলে BPFৰ আমাৰ কমলী বাইদেউ বিধায়িকা আছিল তেখেতক আমি বাৰে বাৰে আবেদন কৰিছিলোঁ বহুদিন গৈছোঁ তেখেতক ওচৰত কিন্তু তেখেতে কিন্তু চতিয়াপাৰা আমাৰ এই সমস্যাটো মানে বুজি ল'বলৈ তেওঁ
আমাৰ ইয়াত থিয় কৰাব আমি নোৱাৰিলোঁ। ভৱিষ্যত এই গাঁওখনৰ আৰু নিৰাপত্তা নাই, এই ৰাস্তাটোৰ নিৰাপত্তা নাই। এই ৰাস্তাটো আমি 1985 চনতে যি আমাৰ বিদেশী আন্দোলন আছিলে, এই বিদেশী আন্দোলন আমাৰ গাঁৱৰ এইখিনিতে এটা পৰিয়াল আছিলে, তেখেতৰ নাম শ্বহীদ প্ৰবীণ ডেকা। তেখেতৰ শ্বহীদ প্ৰবীণ ডেকাৰ নামেৰে এই ৰাস্তাটো আমাৰ নামকৰণ আছিলে। কিন্তু আজি আমাৰ কিন্তু আৰু ভৱিষ্যত আৰু নাই, বা গাঁওখনৰ ভৱিষ্যত নাই, নিষেধ হৈ গ'ল, নিষেধ হৈ গ'ল। কি ক'ব দাদা? শ্বহীদ প্ৰবীণ ডেকা পথ আপোনালোকে নামাকৰণ কৰিছিলে বহুত আশাৰে, সেই পথটো কিন্তু খহনীয়াই সম্পূৰ্ণৰূপে ৰৈ গ'ল, ব্যৱস্থা হয়। ইয়াতো এটা মানে আধা হিলা স্থাপন কৰিব, তাতো এটা আধা হিলা স্থাপন কৰিব, সিফালে এটা আধা হিলা স্থাপন কৰিব। এই দলংটো মানে সেনেকৈ বাচি গৈছে, সেনেকৈ ৰৈ গৈছে। ইয়াত কোনো ধৰণৰ কাম অলপ বেমাৰী আহিলে কি বেমাৰ আহিলে অৱস্থা কি হ'ব? ইয়াততো ঠেলাও নাহে, এম্বুলেঞ্চতো দূৰৰে কথা। ইয়াত কোনো ঠেলাই নিব নোৱাৰে। আপোনালোকে চাওকচোন, এখন চাৰ্কলকে নিব নোৱাৰে। কিছুমানে এইটো মানে খোজ ক'ব লাগিলে এই হিপি খোজ কাঢ়ি বাগি দিব পৰে। মানে যোৱা চৰকাৰে কোনো ব্যৱস্থা নকৰে, কোনো মানে চৰকাৰৰ কোনো এটা নতুন চৰকাৰৰ বিশ্বজিৎ দৈমাৰী আমাৰ বিধানসভাৰ অধ্যক্ষ, তেওঁক বিনম্ৰ অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটো, এইখিনি অঞ্চলটো, এইখিনি ঠাই উন্নতি পৰিমাণে মানে হাতে কামে লাগিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ কৰিছোঁ। হয়, আচলতে এই হৈছে ৰাজ্যৰ ৰাইজসকলৰ তেওঁলোকৰ বেদনা বুলি ক'ব লাগিব। যিহেতু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এইটো হৈছে পানেৰী সমষ্টি, আৰু পানেৰী সমষ্টিৰ এইখন গাঁও হৈছে ছাতিয়াপাৰা গাঁও। গতিকে তেওঁলোকৰ দাবী যে নতুন চৰকাৰখনে যাতে বিশ্বজিৎ দৈমাৰীয়ে এটা বিশেষ পদক্ষেপ লৈ যাতে এই গৰাখহনীয়া ৰোধ কৰে, তাকে তেওঁলোকে আশা প্ৰকাশ কৰিছে। অৱশেষত শুভাৰম্ভ হ'ল বহু প্ৰত্যাশিত তেজপুৰ ফ্লাইঅভাৰ নিৰ্মাণৰ। ভূমি পূজনেৰে আনুষ্ঠানিকতা কৰিলে সাংসদ পল্লৱ লোচন দাসে। মাত্ৰ 50 দিনীয়া কাৰ্যকালতে তেজপুৰীয়া ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অসম চৰকাৰে তেজপুৰবাসীক অৱশেষত উপহাৰ দিলে ফ্লাইঅভাৰ। তেজপুৰবাসীৰ এক দীৰ্ঘদিনীয়া দাবী আছিল এখন ফ্লাইঅভাৰ নিৰ্মাণৰ। 3.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰ নিৰ্মাণৰ কাম আগন্তুক 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। প্ৰাৰম্ভিক পৰ্যায়ত 315 কোটি টকা নিবিদাৰ বাবে ধাৰ্য কৰা হৈছে, যদিও সেয়া অসম চৰকাৰ তথা গড়কাপ্তানি বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰে আলোচনা মৰ্মে হয়তো পিছলৈ নিৰ্ধাৰিত নিৰ্মাণ মূল্যৰ বৃদ্ধিও হ'ব পাৰে। ফ্লাইঅভাৰ নিৰ্মাণৰ সময়ছোৱাত সাধাৰণ যাত্ৰাত যাতে অসুবিধাৰ সৃষ্টি নহয় সেয়া লক্ষ্য ৰাখি আগন্তুক 2 বছৰৰ ভিতৰত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলাৰ আশ্বাস দিলে সাংসদ পল্লৱ লোচন দাসে। আমাৰ ইয়াত যি মিছন চাৰিআলি যি ফ্লাইঅভাৰ উৰণীয়া সেতু নিৰ্মাণ কৰাটো খুব প্ৰয়োজন আছিলে, কিন্তু সেই প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি সেই সময়ত গড়কাপ্তানি বিভাগৰ মন্ত্ৰী, বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আহিছিলে। আহি সেই সময়তে তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে মই ইয়াত উৰণীয়া সেতুৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিক আজি বাস্তৱত ৰূপায়ণ কৰি আজি ইয়াত ভূমি পূজন কৰা গৈছে। বহু মানুহে ভাবে যে প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি পূৰণ নকৰিব, কিন্তু তেওঁৰ আজি প্ৰতিশ্ৰুতিৰ পূৰণ হৈছে। তেওঁ মাত্ৰ 50 দিনৰ এই কাৰ্যকালৰ সময়তে আজি আমি ভূমি পূজনৰ ইয়াত ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিম যে এই উৰণীয়া সেতুৰ মাধ্যমেৰে এই অঞ্চলৰ এক সামগ্ৰিক পৰিৱৰ্তন সম্ভৱ হৈ উঠিব। চাওক, প্ৰজেক্টটোৰ কাম এতিয়া আৰম্ভ হ'ব, 2 বছৰৰ সময় ল'ব। আমাৰ টোটেল টেণ্ডাৰ ভেলু 315 কোটি টকা বৰ্তমানৰ কাৰণে টেণ্ডাৰ হৈছে। তাৰ লগত আনুষংগিক কাম বহুত আছে, সেইখিনি কাম কৰা যাব আৰু সেইখিনিৰ ভিতৰত প্ৰজেক্টটো সম্পূৰ্ণ কৰাৰ কথা আছে। যদি পিছত আৰু কিবা হ'ব আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা। আজিৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয় বন মহোৎসৱ। 72 সংখ্যক বন মহোৎসৱৰ কাৰ্যসূচী আৰম্ভণি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। গড়ভঙা বনাঞ্চলত 100 জোপা গছপুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কাৰ্যসূচী। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। গড়ভঙা বনাঞ্চলত 3 লক্ষ গছ ৰোপণ কৰা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। 1000 জোপাকৈ গছ পুলি ৰোপণ নকৰা DFOৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বন বিভাগে। আমার এটাই উদ্দেশ্য, এটু 72তম আমার বন মহোৎসবের আরম্ভণি। এটাই উদ্দেশ্য যে আমি ধুনীয়াকেই যাতে আমি গাছপুলি লগাব পাৰোঁ এই এসপ্তাহ। আমার বিভাগের এটা সপোন আছে যে আমি গ্ৰীণ গুৱাহাটী নিৰ্মাণ কৰিম। এই ক্ষেত্ৰত আমাৰ প্ৰায়